Question number 11. Jodi scale factor 3/5 hoy, tetia onkon koriboligya tribhusto prodotto tribhujotকৈ horu dangor horbohomo kotakoti koribo. Etia ami ei mane option to jodi shuddhকৈ ulabo lage ami ki janibo lagibo. Here this is scale factor 3/5 বুলি কৈছে. আমি অঙ্কন নম্বৰ চেপ্টাৰটো যি ত্ৰিভুজ আঁকা শিকিছিলো তাত এটা কথা তোমালোকে নিশ্চয় শিকিছিলা বা মই অৱশ্যে অঙ্কনৰ চেপ্টাৰটো মই এতিয়ালৈকে কোৱা নাই তোমালোকক কম বাৰ পিছত তাত এটা কথা কি আছে এই যে 3/5 বুলি আছে সদায় তলৰটো হল প্ৰদত্ত ত্ৰিভুজটো হল এইটো আৰু ওপৰটো সদায় আঁকিবলগীয়া ত্ৰিভুজ গতিকে আমি ইয়াতে গম পাম যদি তলৰটো মানে আমাৰ প্ৰদত্ত ত্ৰিভুজটো হয় আঁকিবলগীয়াটো এইটো ডাঙৰ সংখ্যা থাকিলে ডাঙৰ হ'ব সৰু সংখ্যা থাকিলে সৰু হ'ব যেহেতু এই ক্ষেত্ৰত আমাক স্কেল ফ্যাক্টৰটো 3/5 বুলি কৈছে তাৰ মানে তিনিটো ওপৰত আছে তো গতিকে তিনিটো সৰু সংখ্যা তানে আমাৰ আঁকিবলগীয়া ত্ৰিভুজটো নিশ্চয় প্ৰদত্ত ত্ৰিভুজতকৈ সৰু হ'ব গতিকে আমাৰ শুদ্ধ অপচন কোনটো হ'ব এ সৰু গতিকে এইটো আমি শুদ্ধ অপচন হিচাপে লিখিব লাগিব কোৱেশ্চন নম্বৰ 12 যদি পি কিউ আৰ সমান্তৰ প্ৰকৃতিত থাকে তেন্তে p - q / q - r ৰ মান 0 p q আৰু 1 ইয়াৰ শুদ্ধ অপচনটো বাছি উলিয়াব লাগে সো আমাৰ সমান্তৰ প্ৰকৃতিত থাকা বুলি কৈছে p q আৰু r তাৰে এখিনি ap ত আছে আচ্ছা ap ত যদি থাকে আমি এটা কথা জানো কি যে q - p = r - q হ'ব সাধাৰণ অন্তৰৰ যেটো নিয়ম হেমতে লিখিম q - p = r - q এটা কাম কৰাছো q - p আৰু r - q গতিকে আমি এটা কাম কৰিব পাৰো এটো যে q - p টো যদি p - q কৰি দিও তেতিয়ালে কি হ'ব q - r হৈ যাব দুইটাকে পজিশন চেঞ্জ কৰি দিছো তেতিয়ালে কি হ'ব এটো q - p টো যদি p - q কৰো এটোকে উল্টাই দিব লাগিব হৈ গ'ল কি কথা এটা আমি লিখিম কি যে p - q / q - r = 1 হ'ব তেতিয়া ক্ৰস মাল্টিপ্লাই কৰিলে এটো লাইন পাই যাম আমি ন গতিকে শুদ্ধ অপচন হ'ব ইয়াতে 1 2 গতিকে আমাৰ কোৱেশ্চন নম্বৰ 12 ৰ শুদ্ধ অপচন ডি 1 কোৱেশ্চন নম্বৰ 13 বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ থিটা বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য থিটা / 90 * qr থিটা / 180 * qr থিটা / 270 * qr আৰু থিটা / 360 * qr তো এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো যদি জানিব লাগে তেতিয়া আমি এটা কথা জানিব লাগিব যে যদি কোনোবা এটা বৃত্তৰ কেন্দ্ৰত থিটা ডিগ্ৰী কোণ কৰে তে তাৰ চাপৰ দৈৰ্ঘ্য উলিয়াবলৈ আমাৰ এটা সুন্দৰ ফৰ্মুলা আছে সো বৃত্তৰ চাপৰ দৈৰ্ঘ্য = কি আছিল জানানে থিটা বাই এটো মুখস্থ কৰিব লাগিব থিটা / 360 * 2πr এটো চাপৰ দৈৰ্ঘ্য বৃত্তকলা কলি গলে কি কম আমি πr² কম নহয় সো থিটা / 360 * 2πr হৈ গল এতিয়া চোৱা আমাক ইয়াতে জি অপচন দিছে সব কেটা দেখিছো থিটা * πr আছে মানে 2 ৰে যদি কাটি দিও কিমান হ'ব 180 হৈ যাব তো আমি কি পাম আনসাৰত পাম থিটা / 180 * πr সো এইখিনি যত আছে হেতু শুদ্ধ অপচন হ'ব তো আমি দেখিছো যে কোৱেশ্চন নম্বৰ 13 ৰ শুদ্ধ অপচনটো হৈছে বি থিটা πr / 180 সো তোমালোকে এটো শুদ্ধ অপচন হিচাপে লিখিব লাগিব কোৱেশ্চন নম্বৰ 14 প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ মধ্য 3n/5 হলে n ৰ মান হ'ব অপচন দিয়া আছে 3 4 5 6 আমি এটা শুদ্ধ উত্তৰ যদি জানিব লাগে কি জানিব লাগিব যে প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ মধ্য বুলি কৈছে সো n টা স্বাভাৱিক সংখ্যাৰ মধ্য কি জানানে n + 1/2 আৰু এইখিনি বুলি কৈছে কিমান = 3n/5 বুলি কৈছে হৈছে সো এতিয়া তুমি কি অলপমান ক্ৰস মাল্টিপ্লাই কৰা কি হ'ব 3 * 6n = ইফালে কি হ'ব 5n + 5 হৈ যাব = 6n - এটো এনেকা নহব জানো 6n - 5n = 5 হ'ব or n = 5 so 5 শুদ্ধ উত্তৰ গতিকে ইয়াৰ অপচন কোনটো হ'ব 14c 5 is the right answer question number 15 এটা শ্ৰেণী অন্তৰালৰ উচ্চ সীমা 42.5 আৰু শ্ৰেণী সূচক 40 হলে নিম্ন সীমা হ'ব অপচন দিয়া আছে 40.5 39.5 37.5 38.5 এতিয়া আমি শুদ্ধ অপচনটো উলিয়াব লাগে তো এটা শ্ৰেণী অন্তৰাল বুলি ক'লে আমি কি বুলি জানানে যে নিম্ন আৰু উচ্চ এনেকুৱা আছে নহয়
এটা যদি আমি শ্ৰেণীসূচক বুলি ক'ব লাগে সদায় নিম্ন যোগ উচ্চ বাই 2 ইজ ইকুৱেল টু শ্ৰেণীসূচক এটো হল আমাৰ ফৰ্মুলা নিম্ন সীমা যোগ উচ্চ সীমা বাই 2 ইজ ইকুৱেল টু শ্ৰেণীসূচক ইয়াতে কি দিয়া আছে চাবা তোমাক কৈছে যে উচ্চ সীমা 42.5 যদি নিম্নটোক আমি x বুলি ধৰো এটো হ'ব 30 কিমান কৈছে সৰি 42.5 কৈছে সো 42.5 by 2 is equal to শ্ৰেণীসূচক কিমান কৈছে 40 বুলি কৈছে তো কিমান হ'ব ক্ৰস মাল্টিপ্লাই 80 হৈ যাব ন x plus 42.5 is equal to 80 হ'ব 40 into 80 so x is equal to 80 minus 42.5 এটো বিয়োগ কৰাছো কাৰণ এনেকৈ হ'ব জানো 80.0 আৰু 42.5 2 5 গলে 5 9 2 গলে 7 দশমিক আৰু এটা 7 ৰ 4 গলে 3 37.5 x টু কি ধৰিছিলো নিম্ন সীমা ধৰিছিলো গতিকে আমাৰ এই যেটো শ্ৰেণী অন্তৰাল দিছে ইয়াৰ নিম্ন সীমাটো কিমান হ'ব 37.5 so ইয়াৰে c is the correct option question number 16 যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব অপচনস 7 একক পাই একক 2 একক আৰু 4 একক আমি এতিয়া শুদ্ধ অপচনটো বিচাৰি উলিয়াব লাগে তো যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান বুলি কৈছে পৰিসীমা মানে কি যে 2 পাই r আৰু কালি কিমান পাই r স্কয়াৰ সাংখ্যিকভাৱে সমান বুলি কৈছে গতিকে এটা কি হ'ব আমি কি কৰিম ব্যাসাৰ্ধটো উলাব লাগে সো আমি এনেকৈ লিখিব পাৰোনে যে পাই r স্কয়াৰ মাইনাস 2 পাই r ইজ ইকুৱেল টু 0 এইখিনি ইফাল ইফাল বুজি পাবা নহয় আমি 2 পাই r ইফাল লৈ গৈছো গতে মাইনাস 2 পাই r হৈ গল ইয়াতে 0 থাকি গল সো ইয়াতে কি হ'ব r টো কমন লও এতে কি কমন আহিব পাই r কমন আহিব পাই r কমন আহিলে কি হ'ব r minus 2 হ'ব ইজ ইকুৱেল টু 0 হবনে পাই আহিল r আহিল r থাকি গল পাই আহিল r আহিল 2 থাকি গল এটা কি হ'ব পাই 2 ইফালে গলে 0 হৈ যাব ন r into r minus 2 is equal to 0 এটা এটা কথা চোৱা আমি দ্বিঘাত সমীকৰণ পাইছিলো নহয় দুটা সংখ্যাৰ পূৰণফল যদি শূন্য হয় either r is equal to 0 or r minus 2 is equal to 0 তো মানে কি পালো r is equal to 0 বা r minus 2 is equal to 0 গতিকে r is equal to 2 সো বৃত্তৰ ব্যাসাৰ্ধ কেতিয়াও 0 হ'ব নোৱাৰে কাৰণ যদি ব্যাসাৰ্ধ 0 হয় এটো বৃত্ত গঠনই নহব গতিকে আমাৰ একসেপ্ট নহয় 0 2 গতিকে কি ক'ব লাগিব r is equal to 2 তাৰমানে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব লাগিব 2 একক যদিহে পৰিসীমা আৰু তাৰ কালিটো একে হয় তোমালোকে চাব পাৰা 2 পাই into 2 কিমান হ'ল 4 পাই হ'ল এটো কিমান হৈ যাব পাই r স্কয়াৰ তো পাই into 2 স্কয়াৰ 2 গুণ 4 4 পাই সো লাগে দুইটা সমান সমান হৈ গল গতিকে শুদ্ধ অপচন হ'ব আমাৰ 2 একক c question number 17 -6 dash 30 সমান্তৰ প্ৰগতিৰ লুপ্ত পদটো হ'ল অপচনস 15 -12 12 18 তো শুদ্ধ অপচনটো ক'ব লাগে তো এটা সমান্তৰ প্ৰগতি দিয়া আছে AP is equal to -6 কমা এতে এটো বক্স দিছে আৰু হৈছে 30 তো ইয়াত আমি এৰ মিসিং টার্মটো উলাব লাগে এটা একদমই সহজ যদি কোনোবা এটা সমান্তৰ প্ৰগতিৰ কোনোবা এটা টার্ম মিসিং হৈ যায় তাৰে দুইটা কাখৰ দুইটা আগৰটো আৰু পিছৰটো যোগ কৰি দুইটা হৰণ কৰিলে উত্তৰটো ওলাই যায় তাৰে ইয়াৰ মিসিং টার্মটো কি হ'ব জানানে -6 + 30 / 2 মানে আগৰটো পাছৰটো যোগ কৰি দুইটা হৰণ কৰি দিবা কিমান হ'ব 30 - 6 24 হ'ব ন / 2 = 12 তাৰে ইয়াৰ মিসিং টার্মটো হ'ব 12 তুমি লাগে ভাবিছো আছো এটা ইয়াৰ 12 এনেকা হ'বনে 12 - -6 কিমান হ'ব মানে 12 + 6 = 18 ইয়াৰে ডিফাৰেন্সটো 18 আৰু এটো কি হ'ব 30 - 12 = 18 সো দুইটাৰ ক্ষেত্ৰতে আমাৰ সাধাৰণ অন্তৰ মিলি গল তানে আমাৰ অপচনটো শুদ্ধ হৈছে তো কারেক্ট অপচন হ'ব 17C question number 18 এটা বৃত্তৰ কেন্দ্ৰত উৎপন্ন কোণটোৰ ডিগ্ৰী মাপ 1 হলে বৃত্তকলাটোৰ কালি অপচনস পাই r স্কয়াৰ by 45 পাই r স্কয়াৰ by 180 আৰু পাই r স্কয়াৰ by 360 সো আমি শুদ্ধ অপচনটো জানিব লাগিলে ইয়াত কৈছে এটা বৃত্তৰ কেন্দ্ৰত উৎপন্ন হোৱা কোণটোৰ ডিগ্ৰী মাপ 1 হলে বৃত্তকলাটোৰ কালি সো বৃত্তকলাৰ কালি কি আছিল
আমি বৃত্তকলাৰ কালিৰ সূত্ৰটো জানো কি যে θ/360 * πr²। তোমালোকে এইটো ফৰ্মুলা মনত ৰাখিবা। আমি অলপ আগত পাইছিলো যে বৃত্ত চাপৰ দৈৰ্ঘ্য হলে এটো 2πr লিখিব লাগে। এবাৰ কি কৈছে থিটাৰ মানটো ইয়াৰ ডিগ্ৰী মানটো 1 বুলি কৈছে, মানে থিটাৰ জায়গাত 1 লিখিব লাগিব। 1/360 * πr²। এইখিনিকে আমি কি লিখিব পাৰো যে πr²/360 হৈ গল। সো এইখিনি থাকা অপচন কোনটো হ'ব? ইয়াত দেখিছো আমাৰ ডি। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব 18D। কোৱেশ্চন নম্বৰ 19, যদি 9 4 3 2 1 4 6 9 আৰু x - 2 ৰ বহুলক 9 হয় তেন্তে x ৰ মান হ'ব অপচনস দিয়া আছে 4 11 0 আৰু 9। তো আমি শুদ্ধ অপচনসটো বাছি উলিয়াব লাগে। তো ইয়াত কি দিছে এটা সিরিজ দিছে সোয়া 9 4 3 2 1 4 6 9 আৰু x - 2 বুলি কৈছে। ইয়াৰ বহুলক কৈছে কিমান জানে? বহুলক কৈছে ইকুয়াল টু 9 বুলি কৈয়ে দিয়া আছে। আচ্ছা বহুলক জানিব লাগিল তুমি। বহুলক মানে কোনোবা এটা শ্ৰেণীত যদি কোনোবা এটা সংখ্যা বেছি বাৰ ওলায় তেতিয়া হেতুকে বহুলক বুলি কোৱা হ'ব। ইয়াত চাও বহুবাৰ কোনে ওলাইছে 9 টো ওলাইছে 9 টো ওলাইছে এটো দুবাৰ ওলাইছে। 4 টো দেখিছো এটা 4 আছে এটা দুবাৰ ওলাইছে। 3 টো নাই বাকি নাই। এটা বহুলক ক'ব লাগিলে 9 কো ক'ব লাগিব 4 কো ক'ব লাগিব হয় না? কাৰণ 9 টো দুবাৰ ওলাইছে 4 টো দুবাৰ ওলাইছে। কিন্তু আমাক কৈয়ে দিছে যে বহুলকটো 9 হ'ব লাগিব। যদি 9 হ'ব লাগে ইয়াত আৰু এটা 9 পাব লাগিব তুমি। ইয়াত তো অপচন নাই, গোটেইবিলাক সংখ্যা লিখি দিয়া আছে। মানে x - 2 টো কিবা এটা কৰিব লাগিব। আমি এনেকুৱা এটা কাম কৰিব লাগিব যাতে ইয়াৰ ৰিজাল্টটো 9 হৈ যায়। এটা কিমানৰ পৰা 2 বিয়োগ কৰিলে 9 হ'ব? obviously 11 ৰ পৰা। সো 11 - 2 = 9। গতিকে যেতিয়া তুমি এখিনি 11 লিখিবা তেতিয়া এটা 9 আহি যাব। গতিকে 9 সংখ্যাটো বাঢ়ি যাব। গতিকে আমি কি কৰিব লাগিব যে x = 11 লিখিব লাগিব। যদি বহুলক 9 হ'ব লাগে তেনহলে x ৰ মান হ'ব 11। তো শুদ্ধ অপচনটো হ'ব 19B 11। এবাৰ মই কোৱেশ্চন নম্বৰ 22 লৈছো আৰু এই প্ৰশ্নতে মোৰ এই ক্লাছটোৰ লাষ্ট প্ৰশ্ন। সোৱা যে এটা সমান্তৰ প্ৰগতিৰ nটা পদৰ যোগফল sn হলে পদটোৰ nতম পদটো হল ইয়াৰ অপচনস দিয়া আছে sn + sn - 1 sn - sn + 1 sn - sn - 1 sn - 1 - sn। তো ইয়াৰ শুদ্ধ অপচনটো কি হ'ব? সো শুদ্ধ অপচনটো হ'ব তোমালোকে লিখিবা এটো হ'ব sn - sn - 1। মানে n - 1 nতম পদ আৰু nতম পদটো যদি আমি জানো ওলাব তেতিয়া হলে ইয়াৰ মাইনাস ফলটো হ'ব শুদ্ধ উত্তৰ। গতিকে আমাৰ B is 22, C is the correct option.